তো এতিয়া আমি বাৰীখনলৈ আহিছোঁ আজি বুধবাৰ। সেইদিনাখনৰ পিছতেই আহিছোঁ, আজি 2-4 দিনমানৰ পিছত। মই মাজে মাজে আহি থাকোঁ বাৰু। তো চাবলৈ আহিছোঁ পুলিখিনি, যিখিনি আমি জংঘল মাৰিছিলোঁ এই দৰৱটো দি, যিহেতু ইয়াতে পেকেটৰ পৰা পেলাই থৈ গৈছিলোঁ। এইখিনি দেখোন প্ৰায় নোহোৱাই হৈছে, চাফা হৈ গৈছে। গ্লাইটেট মৰা জেগাডোখৰ এইখিনি নাইকিয়া হৈছে। এনেকৈ যদি লাহেকৈ চাবলৈ যাওঁ, এইখিনি এই অঞ্চলটো এইডোখৰ জেগাত গ্লাইটপখিনি মৰা হৈছিলে। এইখিনি সেইদিনাখন তেখেতে মাৰি আছিলে। তাৰপিছত এইটো বটলটো আমি ইউজ কৰিছিলে। তাৰপিছত এইখিনি আহি পেলাই হ'ল এইটো ৰাউণ্ড আপ মৰা জেগাডোখৰ। তাকে চাইছোঁ আৰু ডিফাৰেঞ্চটো কেনেকৈ আহে। ইয়াতো গৈছে কিন্তু অকণমান লাহে লাহে গৈছে। সেইখিনি মৰি আহিছে, এইখিনি মৰি আহিছে, এইবোৰ মৰিছে, নাইকিয়া হৈছে ঘাঁহবোৰ। কিন্তু এইখিনি ঘাঁহ ডাবল ঘাঁহ এতিয়াও আছে, যিহেতু বনদৰৱটো দিয়া আছে। এইখিনি হেৰি ৰাউণ্ড আপ দিয়া আছে। এইখিনি লাহে লাহে যাবগৈ, অকণমান টাইম লাগিছে খালি, বহুত ডাঠকৈ হৈছিলে যিহেতু। গতিকে তাকে আমি আজি কেইদিনমানৰ 3-4 দিনৰ পিছত চাব আহিছোঁ যে কি ৰিজাল্ট আহিছে। এইখিনি ৰাউণ্ড আপ মৰা জেগাডোখৰ ঘাঁহ বনবোৰ লাহে লাহে নোহোৱা হৈ গৈছে। যথেষ্ট ৰ'দ আজি। শেষ হৈ যাব, তাকে দেখুৱালোঁ। তাকে চাবলৈ আহিলোঁ ইয়াতে কি হয়, কি ৰিজাল্ট হৈছে। ৰিজাল্ট মুখৰ আগতে আছে, যি আছে। মই এনেকৈয়ে ওলাই আহিলোঁ দুপৰীয়াতে, প্ৰায় 12টা বজাৰ ওচৰা-ওচৰি হৈছে টাইম। বুধবাৰ চেক কৰিবলৈ আহিলোঁ কি হৈছে, ৰিজাল্টটো কি আহে। তাকে চালোঁ, ভাল হৈছে ৰিজাল্ট। সেইটো গ্লাইটপৰ ৰিজাল্টটো মই অলপ আগতকৈ বেছি ভাল পাইছোঁ। আৰু এইটো ৰাউণ্ড আপ কেমিকেলটো একেই, খালি তোমাৰ অলপমান পাৰ্চেণ্টেজটো কোনোবাটো বেছি, কোনোবাটো কম। গ্লাইটপৰ কেমিকেলটো এইটো গ্লাইফছেট 71% আছে, আৰু ৰাউণ্ড আপত অনলি 45% থাকে। ঠিক আছে, এইখিনিকে জনালোঁ আৰু চাই থাকিব। কিবাকিবি মোৰ দি থাকোঁ আৰু মাজে মাজে তেনেকেই নতুন এক্সপেৰিমেণ্ট কিছুমান নিজে নিজে কৰি থাকোঁ, দেখুৱাই থাকোঁ, আৰু চবে চাই থাকে। আৰু আপুনিও চাই থাকিব নিশ্চয়।